নমস্কাৰ মই সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি এটা সুন্দৰ কাহিনী আপোনালোকক ক'ম। এই কাহিনীটো হয়তো কিছুমানে শুনিছে, হয়তো কিছুমানে গম নাপায়। এইটো আমাৰ পুৰাণৰ কাহিনী। বিষয়বস্তুটো হ'ল কি, আমি প্ৰায় মানুহে এটা বিশেষকৈ দেৱতাৰ ওপৰত বেছি ভয় কৰোঁ, সেইটো শনি গ্ৰহ, বিশেষ শনি দেৱতাৰ ওপৰত, শনিদেৱৰ ওপৰত। আমাৰ যেনেকৈ ৰাহু মংগলত কৰি আমি শনিৰ কোপৰ পৰা বচাৰ কাৰণে আমাৰ সদায় আমি কিছুমান সমস্যাৰ সন্মুখীন হৈ যাওঁ। কাৰণ কোৱাই আছে যে শনিৰ দশাত মানুহ ভিক্ষাৰী হ'ব পাৰে, শনিৰ দশাত মানুহ ভিক্ষাৰী হ'ব পাৰে। তাৰমানে শনিয়ে ভিক্ষাৰীও বনাব পাৰে, আৰু ভিক্ষাৰীক ৰাতিৰ ভিতৰত ৰজা বনাবও পাৰে। গতিকে বিষয়বস্তু হ'ল শনিভিত্তিক। শনিদেৱৰ ওপৰত মুখ্য কথা, শনিদেৱৰ গুৰু দক্ষিণা। একচুৱেলি কথা হ'ল গুৰু দক্ষিণা, তাৰমানে শনিদেৱৰ গুৰু দক্ষিণা মূল কাহিনীটো। যে শনিদেৱৰ গুৰু দক্ষিণা চাব আপোনালোকে, যে শনিদেৱৰ দৃষ্টিৰ পৰা স্বয়ং নিজৰ গুৰুও মানে আপোনাৰ ৰেহাই পোৱা নাছিল। কাহিনীটো চাব, তাৰমানে শনিদেৱে নিজৰ গুৰুকো মানে ৰেহাই দিয়া নাছিল নিজৰ কপদৃষ্টিৰ পৰা। যাৰ ফলত এদিনৰ কাৰণে হ'লেও গুৰু মানে নিজ গুৰুও তাৰমানে আপোনাৰ লতি ঘটি হ'ব লগা হ'ল। শনিদেৱ এদিনাখন পিতৃদেৱ সূৰ্যপুত্ৰ শনি বুলি কয়, যিহেতু গতিকে শনিদেৱে নিজৰ পিতৃক, কাৰণটো নিজৰ পিতৃক ক'লে যে মই শাস্ত্ৰৰ জ্ঞান লাভ কৰিব বিচাৰোঁ, যদি মোক এজন ভাল গুৰু আপুনি নিৰ্দেশ কৰক, যে মই শাস্ত্ৰ অধ্যয়ন কৰিব বিচাৰোঁ। তেতিয়া বিশেষকৈ সূৰ্যদেৱে শনিক ক'লে যে এই মুহূৰ্তত, বৰ্তমান সময়ত দেৱগুৰু বৃহস্পতি মৰ্তত, বিশেষ কাৰণত মৰ্তত ব্ৰাহ্মণ কুলত জন্ম লৈ তাত নিজে শিষ্যক মানে বেদ বেদাংগ পুৰাণ এই সকলো শাস্ত্ৰ শিকাই আছে। তুমি যদি যোৱা মৰ্তত যাব লাগিব। মৰ্তত গৈ এই দেৱগুৰু বৃহস্পতিৰ বৰ্তমান নাম হ'ল বাস্পতি। তোৰ এতিয়া নাম মৰ্তত থকা নাম হৈছে বাস্পতি। বাস্পতিৰ ওচৰত তুমি গৈ অধ্যয়ন কৰি আহা। সেইমতে শনিদেৱে মৰ্তত আহিল, আহি পেলাই আশ্ৰমত আপোনাৰ মানে হাজিৰ হ'ল। আহি পেলাই ক'লে গুৰু বাস্পতিক ক'লে যে গুৰুদেৱ, মই আপোনাৰ ওচৰত বিভিন্ন শাস্ত্ৰৰ জ্ঞান ল'ব আহিছোঁ, গতিকে মই আপোনাৰ শিষ্যত্ব মোক শিষ্য কৰি লওঁ। তেতিয়া গুৰু বাস্পতিয়ে দেখিলে যে যিহেতু দেৱতাৰ সন্তান, গতিকে অলপ গম সন্দেহ হৈছে যে ইমান উজ্জ্বল এনেকুৱাতো তথাপি সোধা নাই, কিবা এটা ভাল লাগিল কম বয়সৰ ল'ৰাৰ কাৰণে। আগ্ৰহ দেখাব ক'লে যে তুমি কোন হয়? তেতিয়া কৈছে যে মই কাশ্যপ বংশীয়। এটা শব্দ তুমি কাশ্যপ বংশীয়, তাতকৈ বেছি নকলে আকৌ। গুৰুই মানে ক'লে কি ঠিকেই আছে, ইয়াত থাকি পেলাই বাকী ল'ৰাৰ শিষ্যবিলাকৰ লগত সমানে শাস্ত্ৰ অধ্যয়ন কৰা। এইদৰে শাস্ত্ৰ অধ্যয়ন মানে খুব কম সময়ত শনিদেৱে খুব কম সময়তে গোটেইখিনি শাস্ত্ৰ কণ্ঠস্থ কৰি পেলালে, অতি সোনকালে। গোটেইখিনি বেদৰ পৰা আৰম্ভ যিখিনি আছিল গোটেইখিনি শাস্ত্ৰই মানে শেষ হৈ গ'ল। তেতিয়া শনিদেৱে গুৰুক আহি ক'লে, বোলে গুৰুদেৱ
মোৰতো শিকা গোটেই শেষ আপুনি যিখিনি দিলে মই গোটেইখিনি গ্ৰহণ কৰিলোঁ গতিকে এতিয়া মই আপোনাক গুৰু দক্ষিণা দিব বিচাৰোঁ গতিকে আপুনি যি বিচাৰে কৈছে আপুনি মনেৰে যি বিচাৰে মই সেয়ে দিম আৰু যি বিচাৰে আপোনাৰ মনতে তেতিয়া গুৰু বাস্পতিয়ে ক'লে যে কথা এটা হ'ল তুমি ক'লা যে প্ৰথম যেতিয়াই কৈছিলা যে তুমি কাশ্যপ বংশীয় তুমিতো পিতৃৰ নামটো মই এতিয়ালৈকে জনা নাই গুৰু দক্ষিণা দিয়াৰ আগতে তুমিতো প্ৰকৃত পৰিচয় দিবা নেকি তেতিয়া শনিদেৱে ক'লে যে মই কাশ্যপ বংশীয় হয় মই কাশ্যপ বংশীয় এইকাৰণে কৈছোঁ মই বিশেষকৈ কাশ্যপ আৰু অদিতিৰ সন্তান সূৰ্যদেৱৰ সন্তান মোৰ পিতৃ সূৰ্যদেৱ কিন্তু সূৰ্যৰ কোন যে কাশ্যপ আৰু অদিতিৰ সন্তান গতিকে মই কাশ্যপ বংশীয় বুলি কৈছোঁ আৰু মোৰ নাম শনিদেৱ গুৰু বাস্পতি শনিদেৱ বুলি কোৱাৰ লগে লগে আৰে শনিদেৱ স্বয়ং মোৰ তাত লৈ আছে শাস্ত্ৰৰ জ্ঞান তেতিয়া গুৰুৱে ক'লে যে মোক গুৰু দক্ষিণা একোৱেই নালাগে তোমাৰ পৰা তুমি কিন্তু মোক এটাই কথা সোধা যে তোমাৰ কপ দৃষ্টিৰ পৰা যাতে মোক ৰেহাই দিয়া চাব খুব ইণ্টাৰেষ্টিং কাহিনী তেতিয়া শনিদেৱে অকণমান সময় ভাবিলে নহ'লে উত্তৰ দিয়া নাই তাৰপিছত কৈছে যে গুৰুদেৱ এটা কথা হ'ল নেকি যে আপুনি এতিয়াতো জানো মই আপুনি কোন মোৰ কৈছে মোৰ পিতৃয়ে মোক কৈছে আপুনি যে বৃহস্পতি হয় দেৱগুৰু ইয়াত আহি মৰ্তত যি নাম বাস্পতি লৈ আছে কথা হ'ল যিহেতু আপুনি মৰ্তত ল'লে নাই মানৱী জনম গতিকে আপোনাৰ ওপৰতো মোৰ কপদৃষ্টি পৰিবই এইটো নিয়তিৰ বিধান তাৰমানে যোনে মৰ্তত জন্ম পাইছে তাৰ ওপৰত মোৰ কপদৃষ্টি পৰিবই এবাৰ হ'লেও আৰু সেইটোৱে নিয়তিয়ে নিৰ্ধাৰণ কৰা বস্তু এইফালৰ পৰা মই আপোনাক ৰেহাই দিয়াৰ কথাটো কঠিন হৈ আহিল কিন্তু বাকীখিনি আপুনি যিহেতু গোটেই শাস্ত্ৰৰ ওপৰত থাকে গতিকে আপোনাক মই মাত্ৰ এদিনৰ কাৰণে হ'লেই মই কিন্তু আপোনাৰ ওপৰত কপদৃষ্টি দি বাধ্য এইটো নিয়তিৰ বিধান যিহেতু মই দিবই লাগিব আৰু এটাই কথা আপোনাক ক'লোঁ গুৰু হিচাপত আৰু সেই দিনটোত আপুনি মৃত্যু সময় কষ্ট পাব সত্য আনফালে মই তাৰ পৰা আপোনাক উদ্ধাৰ কৰি লৈ যাম গতিকে আপোনাক মই সেইখিনিয়ে কথা দিলোঁ যে মোৰ কপদৃষ্টি থাকিব আপুনি মনৰ কষ্টও পাব মৃত্যু সময় আনফালে মই উদ্ধাৰ কৰি লৈ যাম এনেকৈ কৈ বিদায় লৈ আহিল ঠিক এইদৰে এই কথাটো কোৱাৰ পিছতে গুৰু বাস্পতিৰ মাইণ্ডত সেইটোৱে লাগি থাকিল মনত এটা মানে ভয় ভাৱ সোমাই থাকিল নে কেতিয়া কোনদিনাখন শনি দৃষ্টি আহি পৰে কোনদিনাখন পৰিব কোনদিনাখন কি হ'ব এই যথবত কৈও গ'ল মৃত্যু সময় কষ্ট চাব শনি বস্তুটো কেনেকুৱা তাৰ মানে মানুহে কৈছে মনৰ কষ্ট ধনৰ কষ্ট মনৰ কষ্ট আৰম্ভ হৈয়ে গ'ল আপোনাৰ লগত তাৰমানে কিন্তু যিদিনা কৈছে যে এদিন দিব পূৰ্ণ দৃষ্টি পৰিব বোলে এদিন ৰাতিপুৱা হৈ উঠাৰ পিছতে গুৰু বাস্পতিৰ মনত ভাৱ আহিছে যে ক'ব নিজে কৈছে মন ভাৱ হৈছে আজি মোৰ খুব বেয়া দিন এটা সমাগত হৈ আছে কি হয় আজি ভাবি আছে আজি মোৰ কিবা এটা ঘটিব মনত আহি আছে ভাবি আহি যিখিনি পূজা পাতলৰ কাৰণে ফুল অৰ্ঘ্য ফুল তুলিব আহিল ৰজাৰ বাগান মানে এখন ফুলৰ বাগানত সেই মুহূৰ্ততে সেই দেশৰ ৰজাৰ নাম আছে বীৰবাহু ৰজাই শূন্য সামন্ত লৈ পেলাই মানে মৃগ চিকাৰত আহিছে আৰু তাত কেম্প পাতি ওচৰতে যিখন মানে আপোনাৰ উদ্যানৰ কাষত কেম্প পাতি পেলাই তাতে নিজৰ ল'ৰাটোক থৈ পেলাই চিকাৰলৈ গ'ল ঠিক অলপ পিছতে হ'ল কি গুৰু সেইখনৰ পৰাই ফুল মানে তুলিছে তেতিয়া হঠাৎ হ'ল কি যে ৰজাৰ ল'ৰাটো তাতে য'ত কেম্প পাতি থৈ দিছিল কলিবৰীয়াত তাৰ মাজত দেখিলে যে ল'ৰাটো নাই ভিতৰত নাই কেম্পৰ ভিতৰত নাই
হুলস্থুল লাগি গ'ল। ৰজাই ক'ত গ'ল, ইমান পালি পহৰীয়াৰ মাজতে ক'ত গ'ল। ৰজাৰ মনটো বিৰাট দুখ লাগি পেলাই ৰজাক মানে নিজৰ ৰাজধানীত গুচি যায়। কিন্তু কৈ গৈছে বাকী যে তোমালোকে যেনেকৈ নহয় মোৰ সন্তানটোক ওলাব লাগিব, বিচাৰি পাবই লাগিব, মানে কাকো মই ৰেহাই নিদিওঁ। বাকী পালি পহৰীয়াৰো মানে অকণমান লাগি বিচাৰি কাঠ বিচাৰি ঠিক সেই অৱস্থাতে এই মই যে ক'লোঁ যে গুৰু বৃহস্পতিয়ে সেই বাগানৰ পৰা ফুল লৈ পেলাই ফুলৰ সাজটোত লৈ পেলাই গৈ আছে দেখা পাইছে। যে আহাৰ পৰীক্ষা কৰিলে যে ইয়াততো কোনো অহা নাছিল, মাত্ৰ একজন মানুহ আছে, তাকো ব্ৰাহ্মণ, বৃদ্ধ ব্ৰাহ্মণ, আৰটো দেখা নাই। তাৰপিছত সেই মানুহজনক যে ফ'ল' কৰে, দেখিলে যে ৰাস্তাত তেজ পৰি গৈ আছে, তেজ পৰি যাই আছে, যিটো কৰণী বুলি কয় ফুলীয়া, সেইটোৰ পৰা তেজ পৰি যাই আছে। মানে প্ৰত্যেকটা পালি পহৰীয়া চাচপেক্ট, কি কথা মানুহ দেখাতোহে নহয়। তাৰপিছত পিছে যায় যে কৈছে যে হেৰা এইটো গুৰুদেৱ কৈছে, গুৰুদেৱ আপুনি যদি বেয়া নাপায় এটা কথা হ'ল আপোনাৰ পাত্ৰটো আমি চাব বিচাৰোঁ, ইয়াত কি আছে। তাৰপিছত কিয় বোলে নহয় বোলে চাব বিচাৰোঁ আপোনাৰ। তাৰপিছত চাব আকৌ চোৱাতে চাই যি তাতে ৰজাৰ ল'ৰাটোৰ মানে মূৰটো কাটি থোৱা মূৰটো তাত আছে, ফুলৰ সাজৰ মাজত আছে। ৰজাই মানে শূন্য দেখা পালে, যেতিয়াই মানে গুৰু বৃহস্পতি ৰাখিলে গুৰু বৃহস্পতি মূৰ্ছা গ'ল। তেতিয়াও ক'লে যে মানে কৈছে হে প্ৰভু নাৰায়ণ তুমি কি এখন দেখুৱাইছা বুলি কৈ ঠাচকৈ পৰি গ'ল। ৰজাৰ পালি পহৰীয়াই সেই দাঙি লৈ আহিল, একদম ৰজাৰ ওচৰত হাজিৰ কৰি দিলে যে এই সাজটো চাওক মহাৰাজ, এটা আপোনাৰ ল'ৰাটোৰ মুণ্ড আৰু এই মানুহজনৰ পাইছোঁ, এই বৃদ্ধ ব্ৰাহ্মণজনৰ তাত পালোঁ। ৰজা চালে কি কথা, দেখাততো মানুহজন চাত্বিক মানুহ যেন লাগে, কিন্তু ফুলৰ সাজ য'ত নিষ্ঠা কটা মোৰ কি কৰা যাব। বিশেষকৈ মন্ত্ৰীয়ে সুধিলে, ৰজাৰ মন্ত্ৰীসকলক সুধিলে, মন্ত্ৰীসকল আপোনালোকে কওক কি বিচাৰ কি কৰা যায়। আহোমে ক'লে ছাৰ মহাৰাজ এটা কথা হ'ল না, বহুত নাছিল কথা। তাৰপিছত মানে গুৰুদেৱক সুধিলে, গুৰুদেৱে কৈছে মই একোৱেই নাজানো এই বিষয়ে, মোৰ কি বুলি কৈছে মই একোৱেই নাজানো, কি ঘটনা কেনেকৈ ময়ে একো বুজি পোৱা নাই। এনেকৈ বহুত সময়ৰ পিছত থাকি সেনেকৈ কোনোবাই কৈছে নহয় এখেতে কিবা কাৰণত কাটিছে, কাৰণ জেখাত গুৰু হৈ থাকিলে সিহঁতে কি জানি তান্ত্ৰিক পূজা কৰে, এনে তেনে কিবা বহুত কিবা হৈছে। মানে গুৰুদেৱৰ মানে হৈছে আজি মই শেষ আৰু মানে কি কৰে। ঠিক বহু সময়ৰ পিছত গুৰুদেৱৰ মনত পৰি গ'ল, শনিদেৱে কৈছিল ন যে মনতো শনিদেৱলৈ মনত পৰিলে যে যিহেতু কৈছিল যে এদিন মৃত্যু সময়। ইতিমধ্যে কোনোবাই কৈছে নহয় প্ৰাণদণ্ড দিয়ক, কোনোবাই কৈছে নহয় বোলে চিৰজীৱন কাৰাগাৰ ভৰাই দিয়ক, এইগিলা অমুক তমুক মানে মানে মান অপমান মানে মৃত্যুতুল্য হৈ গ'ল। তেতিয়া সেই মূৰতে গপাকে মনত পৰিলে মানে শনিদেৱে কৈছিল যে এদিন মোৰ কপত দিছিল আপোনাক কিন্তু মৃত্যু সময় কষ্ট পাব। তেতিয়া মানে গুৰু বৃহস্পতিয়ে নিজৰ হেৰিত কৰিলে, ক'লে কি যে সেই শনিদেৱ, তেতিয়া শনিদেৱ হৈছে আৰু মানে সেই কৈছে এই শনিদেৱ তুমি মোক ৰক্ষা কৰা, মই বৰ বিপদত পৰিলোঁ আজি। কিন্তু তুমি কথা দিছিলা, তুমি মোক কথা দিছিলা যে বিপদত পৰি মই পৰিলোঁ, গম পালোঁ এই লীলা খেলাটো তোমাৰ বুলি গম পালোঁ, তুমি মোক ৰক্ষা কৰা আজি, উদ্ধাৰ কৰা ইয়াৰ পৰা, নহ'লে মোৰ মৃত্যু সুনিশ্চিত। ঠিক এই মুহূৰ্ততে মানে শনিদেৱে মানে আকাশবাণী কৰিছে, কৈছে যে গুৰুদেৱ আপুনি ভয় কৰিব নালাগে, হ'ব গতিকে আপুনি আৰু ৰেহাই পাব। সেই বুলি কৈছে কি ৰজাক কৈছে, আকৌ ৰজাক কৈছে যে হে মহাৰাজ আপুনি এই বৃদ্ধ ব্ৰাহ্মণক মুকলি কৰি দিয়ক, কাৰণ এই মানুহজন আচলতে নিৰপৰাধী, একো অপৰাধ কৰা নাই, এইটো মোৰে মায়া, গতিকে মোৰ কথা শুনক। যদি আপোনাৰ ভাল চাই, আপুনি যদি ভাল চাই মোৰ গুৰুদেৱক সন্মান সহকাৰে ধন সম্পদ দি আপুনি সুন্দৰ বিদায় দিয়ক। তেতিয়া
ৰজা বীৰবাহুৱে ক'লে যে তুমি কোন, তেতিয়া কৈছে মই শনিদেৱ, গতিকে মোৰ কথা শুনা, গতিকে তুমি সেইমতে কৰা। শনিদেৱ ৰজাই বোলে বাপৰে বাপ কি আচৰিত কথা, নোহোৱা নোখোজা কথা। আৰু ক'লে ৰজাক ক'লে যে মানে কৈছে যে মহাৰাজ মানে আপোনাৰ ল'ৰা বিচনাৰ তলত শুই আছে, ভাগৰ লাল কালখে, আপোনালোকৰ যিটো কোষাগাৰ আছে, কোষাগাৰৰ বিচনাৰ তলত শুই আছে, আপোনালোকে তাত বিচাৰি পাব, ভাগৰ লাল কালি হৈ আছে, এতিয়া আপুনি এৰি দিয়ক। তাৰপিছত চাই যে অলপ পিছত চাই যায় আমাৰ ফুলৰ সাজত মূৰটো নাই। কৈছে তেতিয়া কৈছে যে তুমি শনিদেৱ ক'লে আৰু যে মোৰ দৃষ্টিৰ পৰা হাত সাৰিব লগা হ'লে যিসকলে মোক ভক্তিভাৱে পূজা কৰে, বিশেষকৈ শনিবাৰৰ দিনাখন মোৰ ভক্তিভাৱে মোৰ নাম লয় পূজা কৰে, সেইসকলৰ মই কিছু ৰেহাই দিওঁ। ৰজাই কৰিলে সেই ঠিকেই আছে, ময়ো সেনেকুৱাই কৰিম। তেতিয়া কৈছে যে যিসকল লোকে বিশেষকৈ শনিবাৰৰ দিনাখন মোৰ নামত নৈবদ্য আগবঢ়াই সেইসকলৰ প্ৰতি মই সদায় সেই বুলি ক'লে। গতিকে ৰজাই বোলে সেনেহ'লে ময়ো পূজা কৰিম বোলে, আপোনাৰ কথা আপুনি কৰক, ভালে আৰু, কিন্তু তাৰ আগতে মই গুৰুদেৱক আপুনি সন্মানে দি দিয়ক। ঠিক সেইদৰে কৰাৰ পিছতে ৰজাই গুৰু বাস্পতিক যথেষ্ট ধন সোণ দি মানে এনেকৈ দিছে যে বৃদ্ধকাল শেষ মৃত্যুলৈকে খাই থাকিব পাৰে, ঠিক সেনেকৈ দি দিলে ৰজাইও। আৰু সেইদিনাৰ পৰা ৰজাও মানে শনিদেৱক পূজা কৰা হ'ল। আৰু গুৰু বাস্পতিও স্মৰণ কৰি পেলাই নিজৰ আশ্ৰমলৈ গ'ল। ঠিক এই কাহিনী যে গুৰু বাস্পতিও শনিগ্ৰহ কপৰ পৰা ৰেহাই নাপালে, গতিকে সেইটোৱে আছিল গুৰু দক্ষিণা দিলে। কিন্তু আনফালে কি যে ইমান দিলে, আনফালে আকৌ ৰজাৰ দ্বাৰা ইমান ধন সম্পদ দিলে যে বৃদ্ধকাললৈ বহি খাব পৰাকৈ ধন সম্পদ মানে ৰজাক দিব ক'লে। আৰু সেইদৰে ৰজাও বাধ্য হৈ গ'ল, কৈছিলে ৰজাক মোৰ দৃষ্টি যদি বেয়াকৈ আপোনাৰ ওপৰত পৰে, কিন্তু আপোনাৰ আৰু কি হয় আপুনি নিজে দেখিলে, মোৰ গুৰুৰে কি হ'ল অৱস্থা, কপৰ দৃষ্টি এৰিছ। গতিকে সেইটো হ'ব কাহিনী। খুব এইকাৰণে কৈছোঁ যে শনিৰ কপৰ দৃষ্টি স্বয়ং নিজৰ দীক্ষাগুৰু যিয়ে শিক্ষা দিছিল শাস্ত্ৰত, সেই গুৰুও ৰেহাই পোৱা নাছিল। বিশেষকৈ আগতে পাইছে কৰিছে, মই যে ক'লোঁ যেতিয়া কৰিছে তেতিয়াৰ পৰাই দশা চলি আছে। তাৰমানে আপোনাৰ তেতিয়াৰ পৰা মানসিকটো আহি আছে না, বাৰে বাৰে কি বা হয়, শনি মোক কি বা খেল দিছে। কিন্তু যিদিনাখন আপোনাৰ হ'ল সেইদিনা আৰু শনিৰ নাম লোৱাই না, সিদিনা পাৰি গৈছে, সিদিনা লৈছে কাৰ নাম, নাৰায়ণৰ নাম। সেই নাৰায়ণ আজি মোৰ দিনটো ভাল নহয় চাবা। কিন্তু যেতিয়াই একদম আইহাস কৰিলে তেতিয়াই কৈছে তেতিয়াই মনত পৰিছে। তাৰমানে আমাৰ যেতিয়া বেয়া দিন হ'ব তেতিয়া আমি সদায় আচল কথাটো পাহৰি যাওঁ, আমি অন্য ভাৱত থাকোঁ। ঠিক সেই অথচ কৈছে যেতিয়া বিপদ আহি শেষতটো যেতিয়াই মনত পৰি গৈছে যে এইটো আজি মোৰ শনিৰ কাৰণে আছিল, শনিটো কৈছিলে দিন মৃত্যুতুল্য কৈছোঁ। আজিয়ে দেখোন মই অলপ পিছত দেখোন মৃত্যুদণ্ড দিব যেন পাইছোঁ মোক সকলে যেনে। ইতিমধ্যে যোনে যি পেটাই শুনিছে মানে আৰু মৃত্যুতুল্য কষ্ট মানে মানসিকটো অলৰেডি মানে ক'ব নালাগে। এৰিছোঁ। নিশ্চয় আপোনালোকে কাহিনীটো হয়তো কোনোবাই পাইছে, যিসকলে পুৰাণ পঢ়ে সেইবিলাকে পাইছে। এইটো শিৱ পুৰাণত আছে। আপোনালোক যিসকলৰ লগত শিৱ পুৰাণখন পঢ়িছে সেইসকলে তাত পাব হয়তো যে শনিৰ কপদৃষ্টিত দেৱগুৰু বৃহস্পতিও মানে কি কষ্ট হৈছিল অৰ্থাৎ। কিন্তু সেই সময়ত দেৱগুৰু বৃহস্পতি মুহূৰ্তত মানৱী জন্ম লৈছিল কিবা এটা কাৰণত, এতিয়া বাস্পতি আছিল, গুৰু বাস্পতি। এৰিছোঁ, নমস্কাৰ।